এই আহা সময়ত যি ইস্যু লৈ হাগ্ৰামা ছাৰে অলৰেডি হাগ্ৰামা ছাৰে পাঁচটা যে ৰাইজক এটা সহায় কৰিবা কাৰণে এটা ডিসিশন লৈছে। এই যে এই ডিসিশন লোৱা এই ভোট কমিটি চেয়ারম্যান কনভেনর আৰু মেম্বাৰ আপোনালোকে ঘূৰি ঘূৰি কাম কৰি যি কাম কৰিছে যে ৰাইজৰ লগত আপোনালোকে যায় যে এনেকুৱা দিব চেলে গ্রো এনেকুৱা দিব আৰু জাম্বা জাম্বি বুঢ়া বুঢ়ী খাইবা সবজি বিক্রি কৰা এনেকুৱা মানুহ দিব বুলি আজি আপোনালোকে কেম্পেইনিং কৰিব ঘূৰিব ৰাইজৰ লগত। যেতিয়া সরকার আহিব তেতিয়া যদি নিদিয়ে এই চেয়ারম্যান কনভেনর ঘূৰিব না নাই? আপোনালোকে কি কিবা কথা কৈ মাত্ৰ ভোট আদায় কৰি আনিলে হ'ব? নেক্সট 5 বছৰ পিছত আপোনালোকে ঘুমাবাই নোৱাৰিব যদি কাম কৰি নিদিয়ে ৰাইজক, হয় না নহয়? এই কারণে আপোনালোকে চেয়ারম্যান কনভেনর আৰু প্রত্যেক কেন্দ্ৰত যে ভোট কমিটি বনাইছে এই ভোট কমিটিত আপোনালোকে কোন গাঁৱত কি সমস্যা হৈ আছে, কোন মানুহ কোন ঘৰত কি বেমাৰ হৈ আছে এইটো এই ভোট কমিটিৰ চেয়ারম্যান কনভেনর গিলা জানে।